স্যার আরো এবার স্যার ভালো বোঝাচ্ছে নমস্কাৰ আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গৌৰীপুৰ শাখাৰ যি ৰাষ্ট্ৰীয় কলা মঞ্চ আছে এই ৰাষ্ট্ৰীয় কলা মঞ্চৰ উদ্যোগত আৰু প্ৰমোতেশ বৰুৱা মহাবিদ্যালয় সাংস্কৃতিক উন্নয়ন কোষৰ সহযোগত আমাৰ গৌৰীপুৰ নগৰত এই প্ৰমোতেশ বৰুৱা মহাবিদ্যালয়ত আমি 6 দিনীয়া এখন বিহুৰ আখৰা আয়োজন কৰিছোঁ। আজিৰে পৰা এই আখৰা আৰম্ভণি হ'ল। আমাৰ যোৱা জিলা বৈঠকত আমাৰ সিদ্ধান্ত লোৱা হয় যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী জিলাৰ আৰু ৰাষ্ট্ৰীয় কলা মঞ্চ বিদ্যাৰ্থী পৰিষদৰ যে অন্যতম গতিবিধি ৰাষ্ট্ৰীয় কলা মঞ্চ এই ৰাষ্ট্ৰীয় কলা মঞ্চ ছাত্ৰ ছাত্ৰীকে কলাৰ ক্ষেত্ৰত মঞ্চ দিয়াৰ কাম কৰে। এই কলা মঞ্চৰ উদ্যোগত আমাৰ গোটেই ধুবুৰী জিলাত যিমানকেইটা আমাৰ নগৰ শাখা আছে এই নগৰ শাখাত আমাৰ বিহুৰ আখৰা আমি আয়োজন কৰিম। আৰু প্ৰথম আমাৰ ধুবুৰীত কালিৰ পৰা আমাৰ এই আখৰা আৰম্ভ হৈছে আৰু আজি আমাৰ গৌৰীপুৰৰ আৰম্ভ হ'ল। আমাৰ 1 তাৰিখৰ পৰা চাপটগ্ৰাম গোলগঞ্জ আৰু বিলাসীপাৰা টাউনত আমাৰ এই আখৰা আৰম্ভ হ'ব। আৰু যেহেতু আমাৰ বিহু অসমীয়াৰ এক স্বাভিমান স্বৰূপ, আমাৰ ভাৰতৰ এক ৰঙীন স্যার আরো এবার স্যার রোহন ভালো বোঝাচ্ছে নমস্কাৰ আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গৌৰীপুৰ শাখাৰ যি ৰাষ্ট্ৰীয় কলা মঞ্চ আছে এই ৰাষ্ট্ৰীয় কলা মঞ্চৰ উদ্যোগত আৰু প্ৰমোতেশ বৰুৱা মহাবিদ্যালয় সাংস্কৃতিক উন্নয়ন কোষৰ সহযোগত আমাৰ গৌৰীপুৰ নগৰত এই প্ৰমোতেশ বৰুৱা মহাবিদ্যালয়ত আমি 6 দিনীয়া এখন বিহুৰ আখৰা আয়োজন কৰিছোঁ। আজিৰে পৰা এই আখৰা আৰম্ভণি হ'ল। আমাৰ যোৱা জিলা বৈঠকত আমাৰ সিদ্ধান্ত লোৱা হয় যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী জিলাৰ আৰু ৰাষ্ট্ৰীয় কলা মঞ্চ বিদ্যাৰ্থী পৰিষদৰ যে অন্যতম গতিবিধি ৰাষ্ট্ৰীয় কলা মঞ্চ এই ৰাষ্ট্ৰীয় কলা মঞ্চ ছাত্ৰ ছাত্ৰীকে কলাৰ ক্ষেত্ৰত মঞ্চ দিয়াৰ কাম কৰে। এই কলা মঞ্চৰ উদ্যোগত আমাৰ গোটেই ধুবুৰী জিলাত যিমানকেইটা আমাৰ নগৰ শাখা আছে এই নগৰ শাখাত আমাৰ বিহুৰ আখৰা আমি আয়োজন কৰিম। আৰু প্ৰথম আমাৰ ধুবুৰীত কালিৰ পৰা আমাৰ এই আখৰা আৰম্ভ হৈছে আৰু আজি আমাৰ গৌৰীপুৰৰ আৰম্ভ হ'ল। আমাৰ 1 তাৰিখৰ পৰা চাপটগ্ৰাম গোলগঞ্জ আৰু বিলাসীপাৰা টাউনত আমাৰ এই আখৰা আৰম্ভ হ'ব। আৰু যেহেতু আমাৰ বিহু অসমীয়াৰ এক স্বাভিমান স্বৰূপ, আমাৰ ভাৰতৰ এক ৰঙীন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।